একে এম ই স্কুলত আজি 2 দিন ধৰি কংগ্ৰেছৰ এখন বুথ সন্মিলনৰ কাৰণে 2 দিন ধৰি হেয়াতে পেণ্ডেল বনাই আছে। আজি 10 তাৰিখ, আজি ইফালে মেট্ৰিক পৰীক্ষা চলি আছে। অহাকালিৰ পৰা অৰ্থাৎ 11 ফেব্ৰুৱাৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হ'ব। সেই স্কুলখনৰ কম্পাউণ্ডৰ ভিতৰত সিহঁতে পেণ্ডেল কৰি পেলাই আজি 12টাৰ পৰা স্কুলৰ ক্লাছ বন্ধ কৰি লাউড স্পিকাৰ বজাই আছে। ইফালে বিধায়ক মহোদয়ে 3 বজাত আমি দেখা পোৱা মতে 3 বজাত মিটিঙত উপস্থিত হৈছে। ইফালে লাউড স্পিকাৰ বজাই আছে। স্কুলৰ ক্লাছ ক্ষতি কৰি প্ৰায় আজি 3 দিন ধৰি স্কুলৰ ক্লাছ ক্ষতি কৰি আমাৰ বিধায়ক মহোদয় কি বুজাব বিচাৰিছে, কি কৰিব বুজাইছে, আমাৰ নৱপ্ৰজন্মক ধ্বংসৰ ফালে নিব বিচাৰিছে নেকি? তেখেতৰ নিজৰ মুনাফাৰ কাৰণে আমাৰ এই উঠি অহা প্ৰজন্মক ধ্বংস কৰিব ওলাইছে নেকি তেখেতে? আমি জনামতে স্কুলৰ SMCৰ সভাপতি তেখেতৰ পৰা কোনো পাৰ্মিশ্যন লোৱা নাই, BEO মহোদয়ৰ পৰা কোনো পাৰ্মিশ্যন লোৱা নাই, প্ৰশাসনৰ ফালৰ পৰা কোনো পাৰ্মিশ্যন লোৱা নাই। বিধায়ক মহোদয়ে আৰু এই স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বাইদেৱে তেখেতে দুয়ো মিলি কেনেকৈ একনায়ত্ববাদ চলাই এই স্কুলখনত আজি লাউড স্পিকাৰ বজাই মিটিং কৰি আছে ক্লাছ বন্ধ কৰি পেলাই। মই এজন দৰিদ্ৰ মানুহ, মোৰ ছোৱালী দুজনী এইবাৰ নীট পৰীক্ষা দিব। অহা মে' মাহৰ 3 তাৰিখৰ পৰা নীট পৰীক্ষা আৰম্ভ হ'ব। মই ছোৱালী দুজনীক মই ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মই অফলাইনত কোচিং দিব পৰা নাই, মই অনলাইনত কোচিং দিছোঁ। মোৰ ঘৰৰ ওচৰতে আজি যে 12টাৰ পৰা লাউড স্পিকাৰ ইমান জোৰকৈ বজাই আছে, ছোৱালী দুজনী আজি ক্লাছো কৰিব পৰা নাই। ইফালে 3 তাৰিখৰ পৰা নীটৰ পৰীক্ষা। সেই মোৰ ছোৱালী দুজনী যে ক্ষতি কৰি আজি ক্লাছৰ যে ক্ষতি কৰিলে, সেইখিনি কোনে পূৰণ কৰি দিব? বিধায়ক মহোদয়ক আমি ধিক্কাৰ জনাইছোঁ, তেখেতক আমি ধিক্কাৰ জনাইছোঁ, তীব্ৰভাৱে ধিক্কাৰ জনাইছোঁ। তেখেতে যি একনায়ত্ববাদ চলাই আমাৰ নৱপ্ৰজন্মক ধ্বংসৰ ফালে নিব ঠেলি দিছে, তাক আমি তীব্ৰ ধিক্কাৰ জনাইছোঁ। আৰু লগতে এই স্কুলত আজি যিটো মিটিং হ'ল ক্লাছ বন্ধ কৰি পেলাই, আমি শিক্ষামন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ বৰপেটা জিলা BEO মহোদয়, জিলা উপায়ুক্ত মহোদয়ক আমি এই বিষয়ে অৱগত কৰিব বিচাৰিছোঁ যে আজি 2-3 দিন ধৰি যিটো ক্লাছ বন্ধ কৰি পেলাই সিহঁতে বুথ সন্মিলনৰ কাম চলি আছে, আজি লাউড স্পিকাৰ বজাই আছে 12টা বজাৰ পৰা। এই আজিৰ যিটো ক্লাছ ক্ষতি হ'ল, ইফালে আজিৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হৈছে, অহাকালিৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আৰম্ভ হ'ব। এই উঠি অহা নৱপ্ৰজন্মক যে ধ্বংসৰ ফালে ঠেলি দিলে, ইয়াৰ বাবে আমি উচিত তদন্ত বিচাৰি দৃষ্টান্তমূলক শাস্তি বিচাৰি এজন বিধায়কৰ পৰা এইটো সচেতন ৰাইজে কি আশা কৰিব পাৰে? বিশেষকৈ যুৱক ছাত্ৰ ছাত্ৰীসকলক এনেকুৱা যে আজি বন্ধ দি 2 দিন ধৰি কাম কৰি আছে, স্কুল টোটেল বন্ধ, পেণ্ডেলৰ কাম কৰি আছে। আজি আনুষ্ঠানিকভাৱে তেওঁলোকে যে মিটিং কৰিছে, মাইক চাউণ্ড DJ বজাই, এইটো কিমান দূৰ গ্ৰহণযোগ্য কৰিছে? বিধায়কে যি কাণ্ড কৰিছে, এনেকুৱা কাণ্ডৰ বাবে আজি 12টাৰ পৰা মাইক ষ্টাৰ্টিং কৰি আছে। 3টাৰ আগত বিধায়ক মহোদয় কৈছে আমাৰ লাজেই লাগে, অপদাৰ্থ জাকিৰে যি কাম কৰিছে শিক্ষানুষ্ঠান ৰাজনীতি, বিধায়কৰ যোগ্য নহয়। যোৱা পঞ্চায়তত তেওঁ যি ভুল কাম কৰিছে, অসমৰ কোনো এটা MLAৰ নামত বুট চুৰ অভিযোগ নাহিছিল। অসমত এজনে ML জাকিৰ হুছেইন, তেওঁৰ নামত বুট চুৰ অভিযোগ আহিছিল, এতিয়ালৈকে তেওঁ প্ৰতিক্ৰিয়া দিব পৰা নাই। কিহৰ কাৰণে ছাত্ৰ ছাত্ৰী জীৱনলৈ ভৱিষ্যত হেতালি খেলি আছে? যদি ৰাজহুৱাভাৱে ক্ষমা নখোজে, আমি উত্তৰ বেতবাৰী GP গাঁও পঞ্চায়ত 22 নম্বৰত তেওঁক প্ৰৱেশ আমি নিষেধ কৰি দিম। বিধায়ক কেনেকৈ শিক্ষানুষ্ঠান ৰাজনীতি সোমাই দিব পাৰিছে, আৰু এই বিধায়কৰ পৰা আমি কি আশা কৰিম? এতিয়া আমাৰ অঞ্চল সচেতন মহলত এটা প্ৰশ্ন হৈ আছে, এই বিধায়কক দ্বিতীয় 2বাৰ আছিল, 3বাৰৰ খেলে যি কাম কৰি আছে, অনৈতিক কাম, শিক্ষানুষ্ঠান ৰাজনীতি সোমাইছে, এনেকুৱা বিধায়ক যাতে তৃতীয়বাৰ নহয়। প্ৰধান শিক্ষয়িত্ৰী বা স্কুল কৰ্তৃপক্ষৰ পৰা কিবা পাৰ্মিশ্যন দিছে নেকি? তেওঁলোকে কৈছে আমি কোনো পাৰ্মিশ্যন দিয়া নাই। এওঁলোকে মুখে কৈছে যে আমাৰ ইয়াতে পঞ্চায়তৰ মিটিং কৰিব, পঞ্চায়তে ডেভেলপৰ কাৰণে। এইকাৰণে পঞ্চায়তৰ স্কুলৰ সভাপতিয়ে কৈছে কমিটি, আৰু হেডমাষ্টাৰ ৰহিমা বাইদেৱে কৈছে পঞ্চায়তৰ কিবা কাম কৰিব। এইটো ৰাজনীতি মিটিঙৰ আমি পাৰ্মিশ্যন দিয়া নাই। আৰু ৰাজনীতিৰ পাৰ্মিশ্যন স্কুলত নহয়, চৰকাৰী স্কুলত। স্কুলখন চৰকাৰী স্কুল হয়। শিক্ষয়িত্ৰী বাইদেউ একনায়কত্ববাদ নিজৰ ঘাৰ জোৰেৰে যিটো স্কুলত ৰাজনীতি মিটিং কৰিবলৈ দিছে, এতিয়া আমাৰ সন্দেহ হৈছে, সন্দেহৰ আওতাত নিশ্চয় তেওঁ কংগ্ৰেছৰ কৰ্মী হ'ব পাৰে বা তেওঁ কংগ্ৰেছৰ সমৰ্থক হ'ব পাৰে।
আপনার লোকে স্থানীয় রাইজে জবাবদিহি করা নাই? স্থানীয় রাইজে আমি জবাবদিহি করেছিল, এটা রাজনীতি মিটিং বুলি কোৱা নাই, রাজনীতি মিটিং নয়, পঞ্চায়েতের মিটিং এখন হ'ব। তাতে কোনো মাইক না থাকিব, বক্স সাউন্ড সেট না থাকিব। মিটিংখন কেই বছর পর আরম্ভ হয়েছে? মিটিংটো পেণ্ডেল 2 দিন ধৰি কৰিছে, 12টাৰ আগৰ পৰাই মানুহ গোট খোৱাবৰ কাৰণে তেওঁলোকেই কৰি আছে, মাইক সেট সাউন্ড সেট বজাই আছে। বিধায়ক জাকিৰ হুছেইন অপদাৰ্থ 3টা ষ্টেজত উঠিছে। এজন বিধায়কক, এজন জনপ্ৰতিনিধি সন্মানীয় বিধায়ক আজি আমি অপদাৰ্থ কৰিছোঁ। আমাৰো লাজ লাগিছে, আমি কোনখন বিধায়কৰ তলত আমি আছোঁ? আমাৰ কোনখন বিধায়ক আমাৰ জনপ্ৰতিনিধি, যিজন বিধায়কে ছাত্ৰ ছাত্ৰীৰ মাজত স্কুল অনুষ্ঠান বন্ধ কৰি ৰাজনীতি সোমাই দি আছে?